ৰাজমোহিনী কবচ আপোনাৰ টকা পইচাৰ সমস্যা, আপোনাৰ ব্যৱসায়ৰ সমস্যা, আপোনাৰ চাকৰিত হৈ থকা সমস্যা, শিক্ষা, স্বাস্থ্য, প্ৰেম তথা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা হৈ আছে, এই সকলোবোৰ বাধা আঁতৰি যাব এইটো ৰাজমোহিনী কবচ পিন্ধিলে। এই ৰাজমোহিনী কবচ ধাৰণ কৰিলে আপুনি মানুহক আকৰ্ষিত কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফচি আছে, সেই টকা ঘূৰাই পাব। আপোনাৰ ধাৰবোৰ পৰিশোধ কৰিব পাৰিব। ৰাজমোহিনী কবচৰ বাবে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰক। ধন্যবাদ। কেতিয়াবা আমাৰ অৱস্থা এনেকুৱা হয়, সফলতা প্ৰাপ্তিৰ বাবে দিনে ৰাতিয়ে কৰা পৰিশ্ৰমৰ ফলতো জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তিত বাধা আহি যায় আৰু দুখী হৈ সকলো সুখৰ পৰা বঞ্চিত হৈ থাকিব লগা হয়। সুখী সমৃদ্ধিশালী জীৱনৰ কামনা প্ৰত্যেক ব্যক্তিয়ে কৰে। আমাৰ সকলোবোৰ সফলতা বিফলতা কুণ্ডলীত থকা গ্ৰহবোৰৰ বাবেই হয়। জন্মৰ সময়ৰ পৰাই আমাৰ কুণ্ডলীত এটা গ্ৰহৰ প্ৰভাৱ সকলোতকৈ অধিক হোৱা দেখা যায়, যাৰ দ্বাৰা সেই গ্ৰহটোৱে অন্য গ্ৰহৰ সৈতে যুক্ত হৈ কেতিয়াবা শুভ ফল প্ৰদান কৰে আৰু কেতিয়াবা অশুভ ফল প্ৰদান কৰে। সেইবাবে আমি আমাৰ দৈনিক জীৱনশৈলীত যিবোৰ কাম কৰোঁ, সেই সকলোবোৰ কাম কৰাৰ গ্ৰহবোৰে কৰাই দিয়ে। সেয়েহে আমাৰ জীৱনৰ সফলতা বিফলতাৰ কাৰণ আমাৰ কুণ্ডলীত থকা গ্ৰহবোৰৰ প্ৰভাৱৰ ফলত হয়। য'ত সমস্যা থাকে তাত সমাধানো থাকে। জ্যোতিষশাস্ত্ৰই এইটোও কয় যে আমাৰ কুণ্ডলীত যদি কোনোবা এটা গ্ৰহৰ স্থিতি অশুভ হয়, তেনেহ'লে জ্যোতিষশাস্ত্ৰত কিছুমান সহজ উপায়ৰ কথা উল্লেখ কৰা আছে, যিবোৰ উপায় আমি ব্যৱহাৰ কৰি অতি সহজতে গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। জ্যোতিষশাস্ত্ৰত এনেকুৱা কিছুমান উপায়ৰ কথা উল্লেখ কৰা আছে, যিবোৰ উপায় পালন কৰি আমি আমাৰ ভাগ্য পৰিৱৰ্তন কৰি দিব পাৰোঁ। আজি আমি এইটো ভিডিঅ'ত সেই উপায়সমূহৰ এটা উপায় আলোচনা কৰিম, যিটো উপায় কৰি আপুনি আপোনাৰ ভাগ্য উজ্বলাই তুলিব পাৰিব। আজি আমি যিটো উপায়ৰ কথা ক'বলৈ গৈ আছোঁ, সেইটো এটা এনেকুৱা বস্তুৰ সৈতে সম্বন্ধিত হৈ আছে, যাৰ ব্যৱহাৰ আমি প্ৰতিদিনে কৰোঁ। নিশ্চিত ৰূপত আপুনিও আজিলৈ সেই বস্তুটোক সাধাৰণ বস্তু বুলিয়ে ভাবি আছে, কিন্তু সেই বস্তুটো ব্যৱহাৰ কেনেকৈ কৰিব লাগে জানিলে আপুনি আচৰিত হৈ যাব। সেই বস্তুটো হ'ল আপুনি শোৱাৰ সময়ত ব্যৱহাৰ কৰা গাৰু। এই গাৰুৰ তলত কিছু বস্তু ৰাখি শুলে মানুহৰ জীৱনত চমৎকাৰিক লাভ হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে ইয়াৰ লাভ সকলোৱে প্ৰাপ্তি কৰিব পাৰে, আৰু কমেণ্টত জয় মা লক্ষ্মী নিশ্চয় লিখিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য, টকা পইচা তথা বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই গাৰুৰ তলত এটা বস্তু ৰাখিলে আমাৰ ধন সম্বন্ধীয় যিকোনো সমস্যা তথা যিকোনো ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ। তেনেহ'লে জানি লওঁ আহক, গাৰুৰ তলত কি বস্তু ৰাখি শুলে শুভ হয়। নম্বৰ 1, তুলসী গছক হিন্দু ধৰ্মত বহুত পবিত্ৰ আৰু মহত্বপূৰ্ণ মানা হয়। তুলসী আধ্যাত্মিক, ধাৰ্মিক তথা বৈজ্ঞানিক গুণেৰে ভৰপূৰ হৈ থাকে। তুলসী গছৰ পাতৰ পৰা ওলোৱা পজিটিভ এনাৰ্জিয়ে আমাৰ বিভিন্ন সংকটবোৰ দূৰ কৰিব পাৰে। তুলসীৰ পাতত এটা চমৎকাৰী শক্তি আছে। সেইবাবে তুলসী গছৰ পাত গাৰুৰ তলত ৰাখি শুলে গভীৰ টোপনি আহে আৰু বেয়া সপোন দেখা নাপায়। মনলৈ বেয়া চিন্তা নাহে আৰু মনলৈ অহা ভয়বোৰ নোহোৱা হৈ যায়। এইটো উপায় একেৰাহে 21 দিন কৰিলে আমাৰ মহত্বপূৰ্ণ কাৰ্যবোৰ একো বাধা নোহোৱাকৈ সম্পূৰ্ণ হৈ যাব। সকলোবোৰ কামতে সফলতা প্ৰাপ্তি হ'ব আৰু আমাৰ দুৰ্ভাগ্য সৌভাগ্যলৈ পৰিৱৰ্তন হ'ব। প্ৰতিদিনে তুলসী পাত চেঞ্জ কৰি থাকিব। নম্বৰ 2, আপোনাৰ যদি এনেকুৱা অনুভৱ হয় যে আপোনাৰ ভাগ্যই আপোনাক সহায় কৰা নাই আৰু আপুনি সকলোবোৰ কামতে বিফল হোৱা বাবে আপোনাক নিৰাশাই আৱৰি ধৰিছে, তেনেহ'লে এটা উপায় কৰিব। আপুনি ৰাতি শোৱাৰ সময়ত গাৰুৰ তলত এটা ময়ূৰৰ পাখি ৰাখি দিব আৰু ৰাতিপুৱা শুই উঠি প্ৰথমে ময়ূৰৰ পাখিটো দৰ্শন কৰিব।
এনেকুৱাকৈ কিছুদিন কৰি থাকিব। আপোনাৰ কুণ্ডলীত থকা গ্ৰহবোৰৰ দোষ লাহে কম হ'বলৈ ধৰিব আৰু আপোনাৰ সকলোবোৰ কাম হ'বলৈ আৰম্ভ কৰিব। নম্বৰ 3, যদি আপোনাৰ বহুত ধাৰ হৈ গৈছে আৰু সেই ধাৰবোৰ আপুনি পৰিশোধ কৰিব পৰা নাই, আপুনি বহুত আৰ্থিক সমস্যাত ভুগি আছে, আপোনাৰ ঘৰত টকা পইচা জমা নাথাকে, নাইবা আপুনি যিমানখিনি উপাৰ্জন কৰে সেই উপাৰ্জনেৰে আপুনি আপোনাৰ পৰিয়ালটো চলাবলৈ অসুবিধা হয়, তেনেহ'লে এই সহজ উপায়টো কৰিব। এখন ৰঙা কাপোৰ ল'ব, তাত অলপ নিমখ, কেঁচা হালধি, অলপ সিন্দুৰ বান্ধি লৈ গাৰুৰ তলত ৰাখি দিব। ইয়াৰ পিছত আপুনি শুই যাব। কিছুদিনৰ ভিতৰতে আপোনাৰ সমস্যাৰ সমাধান হৈ যাব আৰু আপোনাৰ আৰ্থিক স্থিতিও মজবুত হ'ব। নম্বৰ 4, সোণ আৰু ৰূপ এই দুয়োটা ধাতুৰে সম্বন্ধ আমাৰ গ্ৰহবোৰৰ সৈতে আছে। সেয়েহে গাৰুৰ তলত সোণ নাইবা ৰূপৰ কইনছ ৰাখি শুলে আমাৰ আৰ্থিক তথা পাৰিবাৰিক সমস্যাসমূহৰ পৰা মুক্তি লাভ কৰিব পাৰি আৰু ব্যৱসায় তথা চাকৰিৰ ক্ষেত্ৰত উন্নতি হয়। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।